মৰ্ণিং। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ইতিমধ্যে মই আমাৰ যি কঠীয়াতলিত আছোঁ, ঘৰত আছোঁ বৰ্তমান। আৰু সঁচাকৈ আজি ঘৰৰ নিজৰ কাম কৰি সঁচাকৈ ভাল লাগিছে। আৰু আমাৰ লগত আছে বৰ্তমান মোৰ লগত আছে মানে বৰ্তমান জিতেন সাহু ছাৰ। ইতিমধ্যে বাড়িতে কাম কৰি আছে, ছাৰৰ লগতে কথা পাতিম, ছাৰক কৰি আপোনালোকক আমাৰ বাড়িত কেনেকৈ আমি কাম কৰি আছোঁ। এই আমাৰ জিতেন তেলী ছাৰ আজি কঠীয়াতলিত আজি নিশ্চয় ভাল লাগিছে আমি কাম কৰি। আজি যিহেতু আজি এনেকুৱা বাৰিষা বতৰ, হয় নাই সেই বাৰিষা বতৰত আজি এনেকুৱা বোকা আজি চাইছে নে কেনেকুৱা বোকা। বোকাৰ মাজত একচুৱেলি বছৰত আমি ভাল লাগিছে ন বাৰীত? একচুৱেলি বোকাত নামিলে আমাৰ বহুতখিনি স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণে আমি বোকাত একচুৱেলি খেতি বুলি ক'লে আমি গাঁৱলীয়া মানুহ, যিহেতু গাঁৱলীয়া মানুহ হৈ আমি খেতি কৰিবই লাগিব। আৰু যদি আমি খেতি নকৰোঁ তেনেহ'লে আজি আপোনালোকে গম নাপায়, কিছুমানে গম পায় বাৰু, নিশ্চয় গম পাইছে আজি চাউলৰ দাম কিমান। চাউলৰ দাম হয়, চাউলৰ দাম বহুত বেছি হৈ গৈছে। কিন্তু আমি যদি খেতি নকৰোঁ তেনেহ'লে আমিতো নোৱাৰোঁ, কিন্তু কিনি খাবলৈ আমি নোৱাৰোঁ। আমিতো গাঁৱলীয়া মানুহ, আমি নিজে কষ্ট কৰি আমি খাবই লাগিব। এইটো কাৰণে আমি বৰ্তমান কঠীয়াতলিটো আপোনালোকে দেখুৱাইছোঁ। আৰু জিতেন ছাৰে সঁচাকৈ আজি বাৰীত কাম কৰিছে, পানী মাৰিছে। আপোনালোকে সকলো ভিডিঅ'টো শেষলৈকে চাব যে আমি কি কৰিলোঁ আজি বাৰীত, আপোনালোকক দেখুৱাম। আৰু এইটো মোৰ ভাইটি এইফালে ট্ৰেক্টৰ মাৰি আছে। ইমান ডাঙৰ এটা বাৰী চব ইয়াতেই আমি আজি কঠীয়া ধান আমি দিয়াৰ কথা আছে। আৰু গোটেই বাৰীটো আপোনালোকে দেখুৱাইছোঁ। আৰে আৰু কিবা ক'ব নেকি? ৰাইজক এইটোৱে কওঁ যে চাওক, আজি আমি খেতিটো আমাৰ একচুৱেলি আমাৰ অসমত খেতি যদি নকৰোঁ আমি, তেতিয়াহ'লে কি হ'ব, আমি সদায় বিপদত আমি পৰিম না। হয়। যিহেতু আমি নিজৰ যদি ঘৰত যদি ধান এমুঠি থাকে, তেতিয়া কি হ'ব, আমি বিন্দাছকৈ ফিল্ডত বা আমি যিকোনো কাম আমি কৰিব পাৰিম। নহ'লে চাউলৰ চিন্তাই থাকিব, আজিকালি কি বোলে শেষ হ'ল চাউল। চাউল এইফালে আহক। চাউল শেষ হ'ল বুলি ক'লে ঘৰত এটা ডাঙৰ পৰিস্থিতি এটা বা সমস্যাৰ সৃষ্টি হয়। গতিকে আমি চাউলৰ ব্যৱস্থাটো যদি আমি বছৰত অলপ কষ্ট কৰি যদি চাউলৰ যদি আমি সমস্যাটো দূৰ কৰি লওঁ, তেতিয়াহ'লে আমাৰ চব ফালৰ পৰা আমাৰ সুবিধা হয়। নিশ্চয়। অলপ কষ্ট কৰি আমি মানে আমাৰ চাউলৰ যিটো ধান আমি যিটো গোটাই দিব পৰা যায়, সঁচাকৈ বহুত ৰাহ পোৱা যায়, নহয় জানো? আৰু যিটো আমাৰ মানে খেতি কৰা যিটো চাউলৰ মজা, মানে যিটো মানে পথাৰত আমি কষ্ট কৰা যিটো ধান আমি উৎপাদন কৰোঁ, খেতি কৰি যিটো চাউল যিটো ভাত হয়, তাৰ নিচিনা আৰু সোৱাদ নাই। দোকানৰ যিটো চাউল সোৱাদ নাপায়, নহয় জানো? খেতি কৰা এটা মজাও বেলেগ। আৰু ইয়াৰ যিটো চাউল, ইয়াৰ যিটো ধানৰ পৰা যিটো আমি চাউল ভাত খাওঁ, সঁচাকৈ যিমান এটা সোৱাদ, কিন্তু দোকানৰ যিটো চাউল বিক্ৰী হয় সেইটো সোৱাদ নহয় কিন্তু। আৰু খেতি কৰিলে সঁচাকৈ এটা ভাল লাগে ন, স্বাস্থ্যৰ কাৰণেও ভাল। স্বাস্থ্যৰ কাৰণে ভাল। যিহেতু এই বোকা বুলি ক'লে, এই বোকাটো একচুৱেলি আমাৰ ভৰিত যে পৰিছে, এই বোকাটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। যিহেতু এইটো বহুত এনাৰ্জি পোৱা যায় গোটেই বছৰটোৰ কাৰণে। এটা আমাৰ কি হয়, চাউলটো যেনেকৈ আমাৰ ভিটামিন, তেনেকুৱা বোকাটোও ভিটামিন আমাৰ, ভিটামিন মানে স্বাস্থ্যৰ কাৰণে। তো আমাৰ জিতেনৰ কথা শুনিলে, আৰু গোটেই বাৰীটো আপোনালোকে দেখুৱাই দিছে এবাৰ। আজি ক'তো যোৱা নাই, আজি নিজৰ ঘৰৰ বাৰীতে লাগি আছোঁ। আৰু যথেষ্ট বোকা হৈছে। আজি ইয়াতে আমি কঠীয়াতলিতে ধান দিয়া হ'ব আৰু